মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2-3 দিনৰ পৰা অসমৰ বিভিন্ন তেখেতসকলৰ কৰ্ম আৰু কাৰ্যসূচীসমূহত এটা কথা দৃঢ়তাৰে কৈ আছে যে মিয়াসকলে শাস্তি পাওক। আৰু আটাইতকৈ এটা দুৰ্ভাগ্যজনক কথা কৈ আছে, ৰিক্সাত উঠিলে যদি 5 টকা হয় 4 টকা দিব যদি মিয়া হয়, আৰু মিয়াসকলক যিমান পাৰি শাস্তি দিব লাগে। আৰু এটা কথা কৈ আছে যে মই সুবিধা পালেই 4 লাখ 5 লাখ মিয়াৰ ভোট কৰ্তন কৰিবলৈ মই বিজেপি দলৰ সদস্যসকলক নিৰ্দেশ দিছো। সুবিধা পালেই মিয়াসকলৰ ভোট যিমান পাৰি কৰ্তন কৰিব লাগে, সুবিধা পালে মিয়াসকলক হাৰাশাস্তি কৰিব লাগে। এনে কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায়। ভাৰতত অসমত যিসকল ভোটাধিকাৰ আছে, যিসকলে শ শ বছৰ ধৰি অসম ভূমিত বাস কৰি আছে, অসমৰ সংস্কৃতি ৰক্ষাৰ কাৰণে, অসমৰ সন্মান ৰক্ষাৰ কাৰণে, অসম ভূমিৰ লগত একতা দোলেৰে বান্ধ খাই এখন বৰ অসম, এইখন শ্ৰীমন্ত শংকৰদেৱৰ অসম, এইখন মাধৱদেৱৰ অসম, এইখন মা কামাখ্যাৰ অসম, এইখন হজৰত আজান পীৰৰ অসম। আৰু এইখন অসমত যি এটা বিজেপি দলে ভেদভাৱ সৃষ্টি কৰিবলৈ লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইটা দিনত স্পষ্টভাৱে কৈ আছে মিয়াক হাৰাশাস্তি কৰিব লাগে, মিয়াৰ ভোট কৰ্তন কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা এটা তেওঁ কৈছে যে বিজেপি দলৰ কৰ্মীক মই নিৰ্দেশ দিছো, সুবিধা পালে কেইলাখ মান মিয়াৰ ভোট কৰ্তন কৰিব লাগে। এইটো এটা গৰ্হিত কথা, এইটো এটা অশুভ লক্ষণ ডেমক্ৰেচিৰ কাৰণে। ইয়াৰ এনে কথাৰ মই গৰ্হিত নিন্দা কৰো। অসম প্ৰদেশ কংগ্ৰেছ কমিটি, ভাৰতীয় জাতীয় কংগ্ৰেছ, কামৰূপ জিলা কংগ্ৰেছ কমিটি ইয়াক নিন্দা কৰে। এনে কথা নকবলৈ মই আহ্বান জনাইছো। আৰু সকলোৰে ন্যায় অধিকাৰ আছে। অসমত প্ৰত্যেকটোৱে ভাৰতীয় জাতীয় কংগ্ৰেছে হিৰাবা হওক, বড়ো হওক, গাৰো হওক, মিচিং হওক, আদিবাসী হওক, SC হওক, ST হওক, ট্ৰাইব হওক, প্লেন হওক, যিয়ে মিচিংকে মাংস দিয়াৰ পৰা ধুবুৰীলৈকে, সি মমিন সিঙিয়াই হওক, সি বেংগলী ভাষী হওক, সকলোৰে প্ৰটেকশ্যনৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াই কাম কৰি আছে, ৰাহুল গান্ধীৰ নেতৃত্বত, আৰু আমি কাম কৰি যাম। কোনো এটা জাতি বিশেষক টাৰ্গেট কৰি যি অসন্মানজনক শব্দবিলাক কৈ আছে, ইয়াক আমি নিন্দা কৰো। তেওঁ আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে, সাংবিধানিক মুৰব্বী হিচাপে সেই কথা ক'ব পাৰে নেকি? আৰু তেওঁ কি ৰিক্সাৱালাৰ পৰা তেওঁ যদি ভাড়াটো 5 টকা হয় 4 টকা দিবলৈ কৈছে, তেওঁ এক্সপ্লইটেশ্যন কৰিব সাধাৰণ মানুহৰ পৰা। এতিয়া ৰিক্সাৱালাক যিবিলাক আপোনাৰ দিনটো ৰিক্সা চলাই নিজৰ পৰিয়ালটো চলাই আছে, তেওঁলোকে কষ্ট কৰি যি উপাৰ্জন কৰে সেই টকাও পকেট মাৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নাচাজে দেই আপোনাক। আপুনি মুখ্যমন্ত্ৰী হয়, আপুনি প্ৰথমতে নিজক ভাবি চাওক, নিজকে চাওক যে মুখ্যমন্ত্ৰী হিচাপে সেই বক্তব্য আপুনি দিব পাৰে নে নাই। আপোনাৰ মগজুৰ বিকৃতি ঘটিছে নেকি? মগজুৰ যদি বিকৃতি ঘটা নাই, তেনেহ'লে সাধাৰণ শ্ৰমিকৰ পৰা এনেকৈ আত্মসাত কৰিবলৈ অপেনলি কেমেৰাৰ সন্মুখত, সাংবাদিকৰ সন্মুখত এনেকৈ প্ৰতিক্ৰিয়া কেতিয়াও আচলতে মুখ্যমন্ত্ৰী এগৰাকীয়ে দিব নোৱাৰে। তেওঁৰ মগজুৰ বিকৃতি ঘটিব লাগিব, নহ'লে এনেকুৱা কথা কোনো কাৰণতে ক'ব নোৱাৰে। আৰু তেওঁ স্বীকাৰ কৰিছে ভোট চুৰি তেওঁৰ নেতৃত্বতে হৈছে বুলি কৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে চুৰ কাৰ্যত লিপ্ত হোৱা ঘটনাটো কমটি দুৰ্ভাগ্যজনক ঘটনা নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁলোক বৰ্তমান সময়ত কনফিউজ হৈ আছে। 26ৰ নিৰ্বাচনত যে তেওঁলোক শাসনত নাহে তাৰ কাৰণে কনফিউজ। সেইকাৰণে এই মুহূৰ্তত আপোনালোকে দেখিছে SRৰ জৰিয়তে তেওঁলোকে এতিয়া নিৰ্বাচনী বিষয়াৰ কাম কাজত তেওঁলোক লিপ্ত হৈছে। আমি দেখিছোঁ শেহতীয়াকৈ বকো ছয়গাঁৱত আপোনাৰ যি সমজিলা আয়ুক্তৰ কাৰ্যালয় আছে, তাত বিজেপিৰ নেতাই আপোনাৰ ভোট চুৰি কাৰ্যত অৱতীৰ্ণ হৈছে। কেনেকৈ পাৰে আচলতে নিৰ্বাচনী বিষয়াৰ কম্পিউটাৰ অন কৰি তেওঁলোকে ভ্ৰাম্যমান ভোটাৰ সংযোজন কৰিছে, আনফালেদি বিজেপি বিৰোধী ভোটাৰ তেওঁলোকে কৰ্তন কৰিছে। ক'ত অধিকাৰ পাইছে আচলতে? বৰ্তমান সময়ত গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকে তছনছ কৰিছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে বাতৰি, গোটেই ভিজুৱেলছবিলাক ওলাই আহিছে যে তেওঁলোকে সঁচাকৈ নিৰ্বাচনী বিষয়াৰ আপোনাৰ কাৰ্যালয়ত ভোট চুৰি কাৰ্যত ধৰা পৰিছে। তাৰ পাছতো একশ্যন নলয়। নিৰ্বাচন আয়োগ বৰ্তমান সময়ত নিৰ্বিকাৰ অৱস্থাত আছে। ইতিমধ্যে গোচৰ তৰা হৈছে, তাৰ পাছতো আপোনাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। কেনেকুৱা দিন চলিছে বৰ্তমান সময়ত আচলতে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সমুলঞ্চে গণতান্ত্ৰিক পৰিৱেশ তছনছ হৈছে। আজি তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে তেওঁলোক পুনৰ গাদীত আহিব নোৱাৰে, সেইকাৰণে চুৰ কৰিব খুজিছে। আজি এই চুৰ কাৰ্যটোৰ মেইন কামাণ্ডাৰ আমি শুনিছোঁ যে অশোক সিংঘালৰ নেতৃত্বত হৈছে। তেওঁ কি কৰিছে, আপোনাৰ উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা যিবিলাক ভ্ৰাম্যমান ভোটাৰ, সেই ভোটাৰসকলক ইয়াত আপোনাৰ সমষ্টিয়ে 10,000 মানকৈ তেওঁলোকে আপোনাৰ নাম ভৰাই দিছে। সেই প্ৰেক্টিছটো বিহাৰৰ নিৰ্বাচনত হৈছিলে। এতিয়া অসমতো তেওঁলোকে যে
জিকিব নোৱাৰে সেইকাৰণে প্ৰতিটো সমষ্টিত 10,000কৈ ভোটাৰ যিবিলাক অসমৰ নহয়, যিবিলাক ভ্ৰাম্যমান ভোটাৰ, যিবিলাক ভোটাৰে এতিয়া অসমৰ ৰাইজৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিব। আমি যিবিলাক জনপ্ৰতিনিধি নিৰ্বাচন কৰিম, সেই আমি নিৰ্বাচন কৰিবলগীয়া জনপ্ৰতিনিধি আমি এতিয়া কৰিব নোৱাৰোঁ। সেই জনপ্ৰতিনিধি নিৰ্বাচন কৰিব এতিয়া বিহাৰ, উত্তৰ প্ৰদেশৰ ভ্ৰাম্যমান ভোটাৰে, অচিনাকি মানুহবিলাকে। গতিকে এইটো কেনেকুৱা দিন আহিছে? আজি অসমৰ সমষ্টিবিলাকত অসমৰ থলুৱা ৰাইজে, খিলঞ্জীয়া মানুহে মন পচন্দৰ প্ৰাৰ্থী যদি নিৰ্বাচন কৰিব নোৱাৰে, তেনেহ'লে গণতান্ত্ৰিক ব্যৱস্থা এটা থাকিবনে? গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এনেকৈ কোনো কাৰণতে আমাৰ খিলঞ্জীয়া মানুহৰ, আমাৰ অসমৰ বাসিন্দাৰ, আমাৰ ভোটাৰসকলৰ নাম কৰ্তন কেতিয়াও কৰিব নোৱাৰে। আৰু আপুনি উত্তৰ প্ৰদেশ, বিহাৰ, আপোনাৰ হাৰিয়ানাৰ পৰা মানুহ আনি নিৰ্বাচনত জয়ী হ'ম বুলি যি স্বপ্ন দেখিছে, সেই স্বপ্ন কেতিয়াও নাখাটিব, উফৰি যাব। আমি ইতিমধ্যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছোঁ শিৱসাগৰত। সেই কাৰ্যসূচী আমি সমগ্ৰ অসমত কৰিম। মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিম। কিন্তু এনেকৈ কোনো কাৰণতে আপোনাৰ স্বতন্ত্ৰ এটা অনুষ্ঠানক, এই নিৰ্বাচনী আয়োগ বুলি ক'লে আমি স্বতন্ত্ৰ অনুষ্ঠান, নিজৰ অটনমি থাকে। তেওঁলোকে বিজেপিক আকৌ জিকাবৰ কাৰণে ঠিকা লৈ থোৱা নাই, অসমৰ ৰাইজে ঠিকা দি থোৱা নাই। কিন্তু সেই কথা আমি স্পষ্ট কৰি দিছোঁ, নিৰ্বাচন আয়োগ কোনো কাৰণতে বিজেপিক জিকাবৰ কাৰণে দালালি কৰিবলৈ ইয়াত নাহিব। বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীকে আদি কৰি এইখন চৰকাৰে এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ পিছফালে এক প্ৰকাৰ পৰি গৈছে। তেওঁলোকে এটা প্ৰপগেণ্ডা মিছা নেৰেটিভ চলাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই অসমীয়া স্বাভিমান, অসমীয়া গামোচাক অপমান কৰিছে। সঁচাকৈ এইখন চৰকাৰৰ যিসকল নেতা পাৰ্লিয়ামেণ্ট আছে, জ্ঞানৰ ইমান নলেজ তেওঁলোকৰ কম, হাঁহি উঠে আচলতে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ এজন মুখ্যমন্ত্ৰী অসমৰ, তেওঁৰ জ্ঞানৰ ইমান অভাৱ নে, তেওঁৰ জ্ঞান ইমান কম নে যে অসমীয়া গামোচাখন কোনখন তেওঁলোকে পাহৰি গৈছে। ৰাইজ সজাগ হ'ব হ'ল। এওঁলোকে এইখন চৰকাৰে অসমীয়া গামোচাখন কোনখন আছিলে পাহৰি গ'লে। কাইলৈ পৰহিলে অসমীয়া জাতিটোকে পাহৰি পেলাব। অসমীয়া জাতিটো এনে বিক্ৰী কৰিলে, তাৰ পিছত আমাৰ গামোচাখনক তেওঁলোকে এতিয়া বিকৃত ৰূপ দিছে বুলি ক'লেও বেয়া নহয়। আমাৰ অসমীয়া গামোচা হয় এইখন। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিজেপিৰ নেতা নেতাসকলে কি কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হেনো অনবৰতে অসমীয়া গামোচাখন লৈ ফুৰে আৰু বিশ্ব ভাৰতৰ বাহিৰত গ'লেও অসমীয়া গামোচাখন লৈ ফুৰে। ঠিকে আছে বাৰু, আমি ভালে পাইছো অসমীয়া গামোচাখন তেওঁ ডিঙিত লৈ ফুৰে। কিন্তু অসমীয়া গামোচাখন লৈ ফুৰিলে নহব, এই অসমীয়া গামোচাখন লৈ আদানী আম্বানীক এইখন চৰকাৰে মাটি বিক্ৰী কৰি দিলে। এইখন গামোচা লৈ ৰামদেৱক মাটি বিক্ৰী কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। এইখন গামোচা লৈ আজি গোটেই অসমখনক বহিৰাগতৰ হাতত অৰ্পণ কৰিলে এইখন চৰকাৰ তথা প্ৰধানমন্ত্ৰীকে আদি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গামোচাখন ললেই নহব, গামোচাখনৰ সন্মান জানিব লাগিব। সঁচাকৈ লাজ লাগে, এইখন চৰকাৰে অসমীয়া জাতিটোকে পাহৰি পেলালে। অসমীয়া গামোচাখন কোনখন তেওঁলোকে পাহৰি পেলালে। তেওঁলোকে ইমানে অন্ধকাৰত আছে, কেৱল মাটি খকে বাহিৰে এইখন চৰকাৰে একো দেখা নাপায়। গামোচাখন হ'ল আমাৰ অসমৰ স্বাভিমান, সন্মান, প্ৰেম জড়িত আছে গামোচাখনৰ লগত। মহাত্মা গান্ধীয়ে কৈছিল, জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে গামোচাত অসমীয়া মহিলাই সপোন ৰচে। কিন্তু এইখন চৰকাৰে এইবিলাকৰ কথা বুজি পাব জানো? এইবিলাক কথাৰ অৰ্থ এওঁলোকে জানো ভাবিব পাৰিব? এওঁলোকতো ভোট চোৰ, গৰু চোৰ, পানী চোৰ, চিণ্ডিকেট এইবিলাকতে ব্যস্ত। গামোচাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিঙিত ললেই নহব। এই যে গামোচাখন বোৱা যে তাঁতশালযোৰ যে বানপানীত যে ডুবি থাকে, সেয়া খবৰ ৰাখিছেনে? এইখন চৰকাৰে? সঁচাকৈ বহুত লাজ লাগে। আমাৰ গামোচাখনক এইখন চৰকাৰে চিনি নাপায়। কাইলৈ পৰহিলে কি কব, আমাৰ চাদৰ মেখেলাযোৰ সলনি কৰি দিব, চাদৰ মেখেলাযোৰ বিক্ৰী কৰি দিব আৰু গেৰুৱাকৰণ কৰি পেলাব। আমাৰ অসমীয়া গামোচাখন আপোনালোকে চিনি নাপায়, কতনো চিনি পাব? আপোনালোকৰে মন্ত্ৰীয়ে গণতন্ত্ৰ আৰু গণৰাজ্যৰ মাজত পাৰ্থক্যই বুজি নাপায়। ইফালে ইমান ডাঙৰ লেকচাৰ, গণতন্ত্ৰ গণৰাজ্য চিনি নোপোৱা মানুহে অসমীয়া গামোচাখন ক'ত চিনি পাব? নিজৰ জাতিক ৰক্ষা কৰিব নোৱাৰা মানুহে অসমীয়া গামোচাখন ক'ত চিনি পাব? নিজৰ খিলঞ্জীয়াৰ ভূমি বহিৰাগতক বিক্ৰী কৰা এইখন চৰকাৰ নেতা নেতাই অসমীয়া গামোচাখন কেনেকুৱা আছিলে ক'ত চিনি পাব? এওঁলোকে সকলো পাহৰি গ'ল। কেৱল আদানী আম্বানী, ৰামদেৱ এইবিলাকৰ মাজতে সীমাবদ্ধ। কেনেকৈ ভোট চুৰ কৰিব পাৰো, কেনেদৰে বিষবাষ্প বিয়পাব পাৰো, এইবিলাকৰ মাজতে ব্যস্ত। আৰু এই বিজেপিৰ যোনবিলাকে এইবিলাক নেৰেটিভ সৃষ্টি কৰিছে, বিজেপিৰ IT চেল, ভাইটি চেলে, এইবিলাকে কেৱল মহিলাক অপমান কৰাৰ বাহিৰে তেওঁলোকৰ একো নলেজ নাই। অসমীয়া গামোচা কোনখন, এইবিলাকত তেওঁলোকৰ কোনো নলেজ নাই। কেৱল মহিলাক কেনেকে টাৰ্গেট কৰিব পাৰে সেই বিষয়ত কিন্তু বিজেপিয়ে IT চেলক ভাল ট্ৰেইনিং দিছে। IT চেল ন, ভাইটি চেল বুলি ক'ব লাগিব। সঁচাকে বহুত লাজ লাগে যে অসমীয়া গামোচাখন চিনি নাপায় বিজেপিয়ে। ৰাইজ সজা হওক, অসমীয়া গামোচাখনকে চিনি নাপায়। অসমীয়া মানুহকতো কেতিয়াবাই চিনি নোপোৱা হ'ল তেওঁলোকে। আৰু অসমীয়া যিহেতু
জাতিটোক বহিৰাগতৰ হাতত বিক্ৰী কৰিলে এওঁলোকে কৈ আছে যে ৰাহুল গান্ধী ডাঙৰীয়া গামোচাখন মানে অপমানিত কৰিলে আপোনালোকে দেখোন কংগ্ৰেছৰ ভিতৰ চাত কি হৈ আছে গৌৰৱ গগৈ ডাঙৰীয়া ক'ত গ'ল ক'ত নাই যে এইবিলাক খবৰ ৰাখে ৰাহুল গান্ধী ডাঙৰীয়া যে অসমলৈ আহিলে গামোচাখন লৈ থাকে আপোনালোকে দেখা নাপায় নেকি ক'তনো দেখা পাব মহিলাসকলক অপমান কৰোঁতে আপোনালোক দেখোন আধা সময় গুচিয়ে যায় হা গৰু চুৰ ভূত চুৰ কৰোঁতে আধা সময় মানে আপোনালোকৰ গুচি যায় আৰু সমান্তৰালকে আপোনালোকৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিলে তেতিয়া গামোচাখন ডিঙিত নলৈ পেলাই যেনেকে খৰি চপাই মানুহে খৰি চপোৱা নিচিনাকে লগতে পৰীক্ষা শেষ হোৱাৰ পিছত যেনেকে শিক্ষক শিক্ষয়িত্ৰীসকলে বহি ছাত্ৰ ছাত্ৰীৰ পৰা লয় তেনেদৰে এনেকে বহিবিলাক কি গামোচাবিলাক তেওঁ কালেকশ্যন কৰিছে যেন গামোচা কালেকশ্যন কৰিব আহিছিলে তেওঁ ইমানে লৰালৰি গামোচা পিন্ধিবলৈ তেওঁৰ সময় নাই আপোনালোকৰ নেতা পালি নেতাবিলাকে গামোচাৰ মূল্য বুজি নাপায় সেইকাৰণে অসমীয়া গামোচাখন চিনি নাপায় অসমীয়া গামোচাখন ল'লেই নহ'ব ইয়াক সন্মান দিব জানিব লাগিব অসমীয়া গামোচাখন ডিঙিত লৈ লৈয়ে অসমীয়া আমাৰ খিলঞ্জীয়াৰ ভূমি বহিৰাগতক গতাই দিলে অসমীয়া গামোচাখন ল'লেই নহ'ব তাত খালটোৰ কথা এবাৰ ভাবিব বানপানীত যে ডুবি থাকে প্ৰথম কথা কালি মুখ্যমন্ত্ৰী সন্মানীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ৰিক্সাৱালা 4 টকা দিব কৈছে যদি 5 টকা বিচাৰে 4 টকা দিব কৈছে 1 টকা বেছি দিব হাক দিছে ৰিক্সাৱালাক হাৰাশাস্তি কৰিব দিছে এতিয়া কথা আছে আমি কালি নিউজটো দেখা পালো নিউজটো দেখা পাই পেলাই মই ৰিক্সা এখনত মই আহিলো ক'বলৈ যাবলগীয়া আছিলে তেওঁক মই 4 টকা এটা দিলো তেওঁক লাগে 20 টকা ভাড়া হৈছে তেওঁ 4 টকা দিলো 4 টকা দিয়াৰ পিছত তেওঁ নলয় মোৰ লগত কাজিয়া কৰিছে আৰু বহুত কাজিয়া কৰিছে তেওঁ বোলে ঘৰ নচলে কেনেকে ল'ৰা ছোৱালী পঢ়াব ৰিক্সাৰ মালিকক ভাড়া দিব লাগে এতিয়া মোক কৈ কি লাভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি নিজেই কৈছে যে 4 টকা দিবৰ কাৰণে এতিয়াতো মইতো কৈ অহা নাই ন আৰু চবতকে বিশেষ মই এগৰাকী হিন্দু যুৱতী মোকতো আৰু কমাই দিব লাগে আমাক 4 টকা 3 টকা দি ল'ব লাগে ৰিক্সালৈ এতিয়া তেওঁক 4 টকা দিছোঁ তেওঁ নলয় তেওঁক বোলে 20 টকা লাগে এইটো মোৰ ভুল নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এতিয়া আমি কাৰ কথা মানে বিশ্বাস কৰিম এতিয়া এনেকুৱা লাগিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবিলাক নাটকে কৰিছে নে সঁচা কথাই নাজানে এবাৰ ৰিক্সাৱালাৰ পৰাও গালি খাম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাই শুনিম নে ৰিক্সাৱালাৰ কথাই মানে শুনিম কওকচোন বাৰু এতিয়া 4 টকা তেওঁলোকৰ ঘৰ নচলে মোক কৈতো লাভ নাই হয়নে নহয় ইয়াৰ পৰা কি বুজিম বাৰু কওকচোন মানুহৰ আগত এতিয়া চিঞৰিছে আমাৰতো সন্মান গৈছে আৰু আমিতো হিন্দু হয় অসমীয়া হয় আমাৰ পৰাতো কমকে ল'ব লাগে হয়নে নহয় কওকচোন আৰু লগতে এষাৰ কথা কৈ থওঁ যিহেতু ৰিক্সাৱালা প্ৰসংগটো আহিলে সমগ্ৰ ৰিক্সাৱালাক এওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিজেপি চৰকাৰখনে অপমান কৰিছে ৰিক্সাৱালাই কিয় জীৱন অতিবাহিত কৰিব নালাগে নেকি তেওঁলোকৰ ঘৰ চলিব নালাগে নেকি তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াব নালাগে নেকি তেওঁলোকে খাব নালাগে নেকি কেৱল বিজেপিৰ নেতা পালি নেতাই উদৰ পৰাই খাব লাগে নেকি 4 টকাত এখন ঘৰ চলিব পাৰে নেকি হা আৰু এটা কথা স্পষ্ট কৰিছোঁ আমি কিন্তু মিয়াৰ সমৰ্থক নহয় আমি অসম চুক্তিৰ সমৰ্থক হয় আৰু লগতে আজি যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেধৰণৰ মন্তব্যবিলাক কৰি আছে সামাজিক মাধ্যমত তেওঁলোকৰে মই আগতেও দেখুৱাইছিলোঁ পুনৰবাৰ দেখাম তেওঁলোকৰে মন্ত্ৰী বিধায়কে কি কয় যে হিন্দু মুছলমান পলিটিক্স আমি ৰাজনীতিৰ বাবে কৰোঁ আপোনালোকে নকৰিব এইবিলাক চক এইবিলাক তথ্যই কয় কথা এইবিলাক তেওঁলোকে নাটক কৰে আচলতে তাৰপিছত কি কৈছিলে পূৰ্বতকৈ মিয়াৰ ভোট বেছি পাম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কৈছিলে তাৰপিছত যদি চাই আপোনাৰ মিয়া ভোট বিচাৰি পেলাই বিজেপি মানে ফিল্ডত নামিছে আছক নিউজত এইবোৰ আমি কোৱা কথা নহয় সংখ্যালঘু পৰিয়ালক অৰুণোদয় দিয়া হ'ব বুলি কৈছিলে চক তাৰপিছত আকৌ তেওঁলোকে কি ৰাজনীতি কৰে হিন্দু মুছলিম মিয়াৰ ৰাজনীতি কৰে হিন্দুতকৈ বোলে মুছলমানসকল আগুৱাই যাব লাগে বাৰু এইবিলাক কথা বাদ দিছোঁ এতিয়া মই ৰিক্সাত আহিলোঁ তেওঁৰ কোৱা কথা মতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে 4 টকা দিব লাগে 4 টকাই দিলোঁ কিন্তু 4 টকা দিয়াৰ পিছত এখেতে ইমান মোৰ লগত কাজিয়া কৰিছে মই আপোনাক অনুৰোধ জনাইছোঁ এখেতক সোধক এখেতে মোক ইমান মোৰ লগত কাজিয়া লাগিলে মই কি ভুল আছিলে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে 4 টকা দিবৰ কাৰণে এতিয়া আপোনাৰ ঘৰ নচলে মোক কৈতো লাভ নাই আপুনি মিয়া বুলি কৈ মিয়াক এটা ব্ৰেণ্ড হিচাপে আজিৰ তাৰিখত অসমত প্ৰতিষ্ঠা কৰিছে বিজেপি দলে বিজেপি দলে মিয়া নোহোৱাকৈ ৰাজনীতি কৰিব নোৱাৰে বিজেপি দলে মিয়া অবিহনে এটা ভোটো আজি সংখ্যাগৰিষ্ঠ যিখিনি মানুহ আছে যাক আমি সংখ্যাগুৰু মানুহ বুলি কওঁ তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰে আজিৰ তাৰিখত যদি নিৰ্বাচন সমাগত যিটো সময়ত সময়টোত অসমৰ প্ৰতিজন জনসাধাৰণে পণ লৈছে যে এইবাৰ এই মিছলীয়া মিথ্যাচাৰী বিজেপি দলৰ অপশাসনৰ পৰা অসমক মুক্ত কৰিব যাৰ বাবে 2026ত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে লৈ অসমৰ ৰাইজে এটা নতুন চৰকাৰ গঠন কৰাৰ দিশত আগবাঢ়িছে এই কথাটোত ভীতিগ্ৰস্ত হৈ বিজেপিয়ে অৱশেষত মিয়াৰ শৰণাপন্ন হৈছে আৰু আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যটো অকনমান আগত শুনাইছে তাত স্পষ্টকৈ আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কৈছে যে যি সময়ত ধুবুৰী লোকসভা সমষ্টিত শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিছত বদৰুদ্দিন আজমল ডাঙৰীয়াই অসুস্থতাৰ দোহাই দি অসমৰ ৰাজনীতি আৰু অসমৰ পৰা তেওঁ বহু নিযুত দূৰত আছিল কিন্তু যেতিয়া নিৰ্বাচন সমাগত হৈছে তেতিয়া
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ আমন্ত্ৰণ ক্ৰমে আজিৰ তাৰিখত অসমৰ ৰাজনীতিত অসুস্থ দেহাৰে বদৰুদ্দিন আজমলৰ আবিৰ্ভাৱ হৈছে আৰু বদৰুদ্দিন আজমল আৰু বিজেপি দলৰ সন্মিলিত প্ৰচেষ্টাৰে তেওঁলোকে অসমৰ যি ৰাজনীতি সেই ৰাজনৈতিক ধাৰাটো তেওঁলোকে আগুৱাই নিব বিচাৰিছে যাৰ বাবে এতিয়া অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভীতিগ্ৰস্ত হৈছে হতাশগ্ৰস্ত হৈছে তেওঁৰ বক্তব্যত তেওঁৰ ভীতিগ্ৰস্ততা তেওঁৰ হতাশগ্ৰস্ততা প্ৰকাশ পাইছে যাৰ বাবে এতিয়া হিতাধিকাৰী ৰাজনীতিৰেও তেওঁ সাধাৰণ মানুহৰ মন মুহিব পৰা নাই তেতিয়াই তেওঁ আশ্ৰয় লৈছে মিয়াৰ আজি মিয়াৰ ভয় দেখুৱাই সহজ সৰল অসমীয়া মানুহখিনিক ভীতিগ্ৰস্ত আগতো কৰিছিলে মই স্পষ্ট কৰি দিওঁ প্ৰথমবাৰৰ বাবে যেতিয়া বিজেপি শাসনলৈ আহিছিল তেতিয়াও তেওঁলোকৰ মূল ইস্যু আছিল বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব গতিকে বিজেপিক ভোট দিয়ক দ্বিতীয়বাৰৰ বাবেও তেওঁৰ প্ৰৰোচনাতেই বদৰুদ্দিন আজমলৰ পুত্ৰই কৈছিল যে এইবাৰ দিছপুৰত দাঢ়ি লুঙি আৰু টুপিৰ চৰকাৰ হ'ব যেই কথাৰ প্ৰতিবাদত সহজ সৰল অসমীয়া মানুহখিনিয়ে বিজেপিক কৰবাত নহয় কৰবাত ভোট দিছিল আৰু এইবাৰো সেই একেই ৰাজনীতি বিজেপিয়ে কৰিব বিচাৰিছে এই ৰাজনীতিৰ অৱসান এইবাৰ নিশ্চিতভাৱে আজি অকণমান পুতৌ জন্মিছে যে বিজেপি দলৰ যিগৰাকী মুখপাত্ৰ তেওঁৰ অসহায় স্বীকাৰোক্তি যে মিয়াৰ ভোট আমাক নালাগে এতিয়া প্ৰশ্নটো হৈছে স্পষ্ট আৰু পোনপটীয়া প্ৰশ্ন মই বিজেপি দলৰ এই মুখপাত্ৰগৰাকীক কৰিব বিচাৰিছো আপোনালোকক মিয়াৰ ভোট নালাগে আজিৰ তাৰিখত আজিৰ তাৰিখ যিটো সেই তাৰিখটোত বিজেপি দলত হুৰে হুৰে মিয়া সদস্যৰ অন্তৰ্ভুক্তি হৈছে ভিডিঅ' ফুটেজ দেখুৱাব পাৰো তেতিয়াহ'লে তেওঁ স্পষ্টকৈ কওক অসমৰ মানুহক মিথ্যাচাৰ নহয় অসমৰ মানুহে স্পষ্টকৈ জানিব বিচাৰিছে তেওঁলোকৰ দলৰ দুমুখীয়া স্থিতিটো মই স্পষ্ট কৰি দিব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে মিয়াৰ ভোট আমাক নালাগে একে সময়তে তেওঁৰ সেই দাবীক সম্পূৰ্ণ নস্যাৎ কৰি তেওঁলোকৰ দলৰ সভাপতি দিলীপ শইকীয়াই কৈছে মিয়াৰ ভোট আমাক লাগে চৰ্ত সাপেক্ষে আজি মিয়াক খেদাৰ কথা কৈছে মিয়াক লৈ ৰাজনীতি কৰিছে অতি লজ্জাজনক ভাৱে মিয়া ৰিক্সা চালকক 5 টকাৰ জেগাত 4 টকা দি তেওঁ যি ধৰণৰ কলুষিতপূৰ্ণ এটা সমাজ গঢ়িব বিচাৰিছে সেই সময়ত বিজেপি দলৰ সংখ্যালঘু মৰ্চাত লাখ লাখ মিয়া সদস্যৰে ভৰি আছে সেই সকলক লৈ কিবা ক'ব পাৰিবনে ৰ'ব আপুনি কত মাত দিয়ে না মই কত মাত চিম্পল কথা কথাটো হৈছে আপোনাৰ দলত আজিৰ তাৰিখত 10 লাখতকৈ বেছি মিয়া সদস্য আছে আপোনালোকে সংখ্যাটো কেনেকৈ দিব মই কৈছো স্পষ্ট কৰি দিছো স্পষ্ট কৰি দিছো আপুনি সালেবেৰে কোপাই যুক্তি নিদিব আপুনি সালেবেৰে যুক্তি নিদিব অসমৰ ৰাইজে আপোনাৰ সালেবেৰে কোপা যুক্তি শুনিব আপুনি তথ্য দিয়ক আপুনি কৈছে মই তথ্য দিছো ভাৰতীয় জনতা পাৰ্টিৰ মই ভিডিঅ' দিব পাৰো আজিৰ তাৰিখত আপোনাৰ দলত হুৰে মিয়া সোমাইছে আপোনালোকে সেইসমূহ মিয়ালৈ নিমাত আপোনাৰ দলৰ মুখ্যমন্ত্ৰী গৰাকী অসহায় সেইসকল মিয়া খেদিবলৈ সাহস নাই আৰু আপোনালোকে কয় মিয়া খেদিব লাগে লাজ পাওঁ আপোনালোকৰ আপোনালোকক মই কৈছো মিয়াৰ নেঙুৰত ধৰি আপোনালোকে যি ৰাজনীতি কৰিব বিচাৰিছে এই ৰাজনীতি কিন্তু অসমৰ ৰাইজে বুজি পায় আজি মই স্পষ্ট কৰি দিছো মোৰ কথাখিনি শেষ কৰিবলৈ দিয়ক শুনি লওক শুনাৰ ধৈৰ্য ৰাখক তথ্য সহকাৰে কৈছো মই তথ্য সহকাৰে কৈছো আপোনাৰ দলত হুৰে হুৰে মিয়া সোমাইছে মই কৈছো শুনক ৰ'ব আপোনাক মই আকৌ কৈছো অকণমান শুনাৰ ধৈৰ্য ৰাখক ইমান উত্তল কিয় আৰু আপুনি যি ধৰণে এই যে আপোনাৰ অত্যুৎসাহটো দেখুৱাইছে যিটো অভাৰ কনফিডেন্স বুলি কোৱা হ'ল এই অভাৰ কনফিডেন্সে আপোনালোকক নিপাত নিব এইবাৰ মিয়াৰ নেঙুৰত ধৰি কৰা ৰাজনীতি অৱসান হ'ব আজি বিশ্লেষক গৰাকীক মই ধন্যবাদ জনাম অসমৰ ৰাইজে মিয়া 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 আৰু শুনিবলৈ মন নোযোৱা হৈছে কাৰণটো স্পষ্ট আজি আজমল ডাঙৰীয়াক আপোনালোকে হায়াৰ কৰি আনি অসমৰ ৰাজনীতি উত্তাল কৰিব বিচাৰিছে মিয়া প্ৰসংগৰে মই সুধিব বিচাৰিছো আপোনাক এইখন কোনখন সভ্য সমাজত লিখা আছে যে শ্ৰমজীৱী এজন ৰিক্সা চালকক 5 টকাৰ জেগাত 4 টকা দি তেওঁক নিৰ্যাতন দিব লাগে এইখন নেকি অসমৰ শিষ্টাচাৰ অসমীয়া উঠি অহা প্ৰজন্মক আমি এনে শিষ্টাচাৰ নিশিকাওঁ মই আপোনাক কওঁ শুনক আজি এই টক শ্বত আহোঁতে
মই ৰিক্সাত আহিছো ইচ্ছাকৃতভাৱে 20 টকা ভাড়া হৈছে আৰু মই এনেকুৱা খিষ্টাচাৰী ঘৰৰ ল'ৰা মই 20 টকাৰ ঠাইত তাক 50 টকা দিছো আৰু এইটো মোৰ প্ৰতিবাদ কেৱল মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু মই আপোনালোকক কৈছো মিয়া শব্দটো উচ্চাৰণ নকৰি মিয়া নোহোৱাকৈ মিয়াৰ নেঙুৰত নধৰাকে বিজেপিয়ে ৰাজনীতি কৰি দেখুৱাওক আপোনালোকে কৈছো তথ্যটো ৰাজহুৱা কৰক আপুনি কৰক আপোনালোকৰ দলত থকা মিয়া কিমান আছে ৰাজহুৱা কৰক আপোনালোকৰ দলত কিমান মিয়া আছে ৰাজহুৱা কৰক অসমৰ ৰাইজে জানিব বিচাৰিছে অসমৰ ৰাইজে জানিব বিচাৰিছে আপোনালোকৰ দলত কিমানজন মিয়া সদস্য আছে অকণমান ৰাজহুৱা কৰি দিয়ক আপোনাৰ তাত তথ্য আছে ৰাজহুৱা কৰক আমি জানিব বিচাৰিছো বিষয় তাত বিজেপিয়ে মূৰ ঘুমৰ প্ৰয়োজন নাই আমাৰ দলৰ সভাপতিয়ে ক'ৰপৰা নিৰ্বাচন খেলিব ইমান বিজেপিৰ কিয় মূৰ কামনি হৈছে আমাৰ দলৰ সভাপতিয়ে ক'ৰপৰা নিৰ্বাচন খেলিব বিজেপিৰ মূৰ কামনি কিয় বিজেপি দলৰ ইমান মূৰ কামনি কিয় হৈছে গৌৰৱ গগৈক লৈ গৌৰৱ গগৈ ক'ৰপৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈৰ ব্যক্তিগত বিষয় কংগ্ৰেছ দলৰ ব্যক্তিগত আভ্যন্তৰীণ বিষয় তাত মাত মতাৰ অধিকাৰ বিজেপিৰ নাই বিজেপি দলৰ এই কথাত মাত মতাৰ অধিকাৰ নাই ঠিক আছে চানবাস আপুনি কোন তিনিগৰাকী বক্তা এতিয়া মই দুগৰাকী মানুহ থাকিব আমি বিজেপি দলক সেই অধিকাৰটো দিয়া নাই আমাৰ দলৰ সভাপতিয়ে ক'ৰপৰা নিৰ্বাচন খেলিব ঠিক আছে চানবাস এটা বাক্য আপোনাক বুজাবলৈ ৰিপিট কৰি আছে হ'ব এটা বাক্য ৰিপিট চানবাস আমাৰ দলৰ আভ্যন্তৰীণ একেটা বাক্য আপোনালোকে বাৰে বাৰে ৰিপিট কৰি আছে আপুনি কথাৰ মাজত দলসমূহৰ মাজত ঐক্যমত বা সহমতত উপনীত হ'ব পৰাকৈ সময় আছে আৰু এইখিনি সময়ত আমি চিপিআই ওলাই যোৱাৰ পাছত চিপিআই আপোনালোকৰ মিত্ৰটো আছিলে ওলাই গ'ল আপোনালোকে নোৱাৰিলে ৰাখিব ঠিক কৰক মহাশয় নোৱাৰিলে আপোনালোকে নোৱাৰিলে স্বভাৱটো ঠিক কৰক স্বভাৱ নকৰিব চানবাস আপুনি কণ্টিনিউ কৰক হয় চানবাস আপোনাক যিটো প্ৰশ্ন সুধিছে সেইটো কণ্টিনিউ কৰক হয় 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 ঠিক আছে দুগৰাকী নাই নাই দুগৰাকী মানুহ থাক ঠিক কৰক এটা কথা ৰিপিট কৰি আছে কেলে আপোনালোকে হয় অসৌজন্যতামূলক আচৰণ প্ৰদৰ্শন নকৰিব সকীয়াই দিছো ঠিক আছে আপুনি কণ্টিনিউ কৰক হয় এই ধৰণৰ আচৰণ অসমবাসীয়ে দেখিছে আপোনালোকৰ গুণ্ডামি নকৰিব আপোনালোকক কৈছে অসাংবিধানিক শব্দ পুনৰ ব্যৱহাৰ নকৰিব অসংযম আচৰণ প্ৰদৰ্শন নকৰিব আপুনি অসাংবিধানিক শব্দ আকৌ এবাৰ সকীয়াই দিছো ঠিক আছে আপুনি কথাটো কমপ্লিট কৰক আপোনাৰ সময় পাৰ হৈ আছে আপোনাক কৈছো অসাংবিধানিক শব্দ কোনো প্ৰয়োগ নকৰিব নিদিব তেখেতে কৈছে মই কৈছো ওপৰত মাত নিদিব আপোনাক মই কৈছো ওপৰত মাত নিদিব অসভ্যালি শব্দ ক'ব নিদিব অসভ্যালি শব্দ নিদিব আপুনি কৈছে মই নিদিব বুলি কৈছো আপোনাক কৈছো নকৰিব আপোনাক কৈছো মই সকীয়াই দিছো আপোনাৰ এই অসৌজন্যতামূলক আচৰণ শুনিবলৈ বহি থকা নাই আপুনি বহি থকা নাই মই ঠিক আছে তেওঁ কৈ লওক আপোনাৰ কথাটো কমপ্লিট কৈ কৰক লওক সময় নাই সময় মূৰত 1 মিনিট সময় আছে চিঞৰিবলৈ ঠিক আছে বিজেপিৰ দাদাগিৰি প্ৰদৰ্শন কৰিব আহিছে তেখেতে এটা কথা এইবিলাক আপোনালোকে অসংযত নহব মই দুগৰাকী বক্তা কৰোতে তেওঁ ক'বলৈ দিয়ক এক মিনিট প্ৰশ্ন কৰোতে যদি তেওঁ কৈ লওক তেখেতে যদি তেওঁ কৈ শেষ কৰক কিমান ক'বলগীয়া আছে কৈ লওক তেনেকুৱা নকয় আপোনাৰ কথাটো কওক যে মিত্ৰতা ধৈৰ্য ৰাখিছে এটা সেন্টেন্স আপুনি কাউণ্টাৰ দিছে মই স্পষ্ট কৈ দিছো তেওঁৰ কথা শুনিবলৈ মোৰ সময় নাই মই কৈছো মোৰ বয়স হৈছে মই মিত্ৰতা প্ৰশ্ন সুধি আছিলো প্ৰথম অসভ্য বুলি কিয় কৈছে তেখেতে অসভ্য বুলি কিয় ক'ব মই কৈছো এই অসভ্য বুলি কিয় ক'ব আপুনি কৈছে ৰিপিট কৰি ৰিপিট ৰেকৰ্ডেড ৰিপিট কৰি লওক শুনি লওক হয় হয় অযথা কথা কৈ সময় নষ্ট নকৰিব আপুনিও কৈছো মই কৈছো মই আপোনাক মই কংগ্ৰেছ দলৰ এগৰাকী প্ৰতিনিধি হিচাপে বয়স আৰু অভিজ্ঞতা দুয়োটাই হৈছে আপুনি কি হৈছে আমাৰ নাই হোৱা মই আপোনালোক উত্তেজিত হৈছে কেলে কিবা এটা কথাটো আপুনি কমপ্লিট কৰক আপোনাক 1 মিনিট সময় দিছো তেওঁ এনেকে ৰোকটোকটো যদি কৰি ঠিক আছে আপুনি চিঞৰিবলৈ কিন্তু আমাৰো চিঞৰিবলৈ শক্তি আমাৰো আছে কিন্তু পাৰ্লিয়ামেণ্টত ডিবেট হয় দুইটা পক্ষ হয় মোক এটা শব্দ ক'বলৈ দিয়ক মই কৈছো বয়স আৰু অভিজ্ঞতা মোৰো হৈছে মই এটা কথা কৈছো ইয়াণ্ডাবু সন্ধিৰ পিছত যেতিয়া
অসম ব্ৰিটিছৰ শাসনলৈ গৈছিল সেই সময়ত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ দৰে স্বাভিমানী অসমীয়াই অসমলৈ প্ৰব্ৰজনৰ পোষকতা কৰিছিল বুৰঞ্জী আছে তথ্য সহকাৰে দিব পাৰো আৰু সেই তেওঁলোকৰ সেই মতাদৰ্শৰ আধাৰত ব্ৰিটিছ চৰকাৰে কৰবাত নহয় কৰবাত অসমৰ পতিত ভূমি আবাদ কৰিবলৈ পূৰ্ববংগীয় মানুহখিনিক অসমলৈ আনিছিল আৰু আজিৰ তাৰিখত বিশ্লেষকগৰাকীয়ে কোৱা ধৰণে এইসকল অসমৰ আজি খাটি খোৱা শ্ৰমজীৱী মুছলমান মিয়া বুলি তেওঁলোকক কোৱা হয় তেওঁলোকক লৈ ৰাজনীতি কৰা হৈছে আজি মই এটা কথা কৈছো ইমানেই যদি উন্নয়ন হৈছে তেতিয়াহ'লে মিয়াক লৈ কিয় ৰাজনীতি কৰিব লাগে আজি ৰব এছাৰ লৈ পেলাই মুখ্যমন্ত্ৰীগৰাকী এটা বৰ বিতৰ্কিত মন্তব্য কৰিছে যে কোনো খিলঞ্জীয়া মুছলমানৰ ওচৰলৈ নটিচ যোৱা নাই আজি কেইটামান দিন পিছত চিলাৰাই দিৱস বা এনেকুৱা ধৰণৰ কিবা অনুষ্ঠানলৈ তেওঁ মঙলদৈলৈ যাব যদি সততা আৰু সাহস মুখ্যমন্ত্ৰীগৰাকীৰ আছে মই অপেন চেলেঞ্জ কৰি কৈছো নগৰবাসী গাঁৱলৈ যাব কাউণ্টাৰ বাইকত দিব লাগিছে সময় হৈছে অচিন্ত ধন্যবাদ জনাইছো ধন্যবাদ জনাইছো